ডিগবৈত উন্নয়নৰ ফুপুলা স্বৰূপ আদৰ্শ গাঁও হিচাপে স্বীকৃতিপ্ৰাপ্ত গাঁৱত ভূতবাংলা সদৃশ উপ স্বাস্থ্য কেন্দ্ৰ। ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ওপৰ মামৰণি আৰু ঔগুৰি গাঁৱত 2008 চনতে নিৰ্মাণ কৰা হৈছিল দুখনকৈ উপ স্বাস্থ্য কেন্দ্ৰ। কিন্তু অতি পৰিতাপৰ বিষয়, নিৰ্মাণ কাৰ্য সম্পন্ন হোৱা দিনৰ পৰা আজি পৰ্যন্তলৈ বৃহত্তৰ গাঁওবাসীয়ে লাভ কৰিবলৈ সক্ষম নহল স্বাস্থ্য সেৱা। বৰ্তমান দুয়োখন উপ স্বাস্থ্য কেন্দ্ৰ গৰুৰ গোহালিলৈ পৰিণত হোৱাৰ লগতে চাৰিওদিশ আৱৰি আছে ঘন বনাঞ্চলে, যাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আজি দুখ লগা বিষয়, এখন আদৰ্শ গাঁৱত দুখনকৈ চিকিৎসালয় গৰু গোহালিলৈ পৰিণত হৈছে, কোনো ধৰণৰ চিকিৎসা ব্যৱস্থা নাই। এই ডিগবৈ সমষ্টিৰ বিধায়ক আছে সুৰেন ফুকনে, উন্নয়নৰ জয়গান গাই আছে। ইতিমধ্যে পাৰ হৈ যোৱা সাংসদ ৰামেশ্বৰ তেলী আছে, তেওঁলোকে কি উন্নয়ন কৰিলে ঢাক ঢোল বজাই কেৱল মাত্ৰ প্ৰচাৰৰ বাবে প্ৰচাৰত ব্যস্ত হৈ আছে। তেনে সময়তে আদৰ্শ গাঁও মামৰণি গাঁও আদৰ্শ গাঁৱত দুখনকৈ চিকিৎসালয়, ওপৰ মামৰণি স্বাস্থ্যকেন্দ্ৰ আৰু ঔগুৰি মামৰণি স্বাস্থ্যকেন্দ্ৰ দুয়োটাই গৰু গোহালিলৈ পৰিণত হৈছে। আমি অনুৰোধ জনাইছোঁ, সমাগত লোকসভা নিৰ্বাচনত আমি অনুৰোধ জনাইছোঁ, এই দুয়োখন স্বাস্থ্যকেন্দ্ৰ সুন্দৰভাৱে বনাই আৰু ইয়াত চিকিৎসা ব্যৱস্থা কৰি দিয়ক। আদৰ্শ গাঁও বুলি ক'লে হঠাতে লাজ লাগিছে, ক'বলৈ লাজ লাগিছে। ইয়াত কোনো ধৰণৰ ব্যৱস্থা নাই, সুব্যৱস্থা নাই, কেৱল মাত্ৰ যি প্ৰচাৰৰ বাবেহে জয়গান গাই আছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, ইয়াত দুখ লগা বিষয়টো উল্লেখ কৰিব লাগিব, ইয়াত বহু দূৰলৈ গৰ্ভৱতী মহিলাসকল ইয়াৰ পৰা মাকুমলৈ অথবা ডিব্ৰুগড় মেডিকেল চিকিৎসালয়লৈ যায়। ইয়াত কোনো ধৰণৰ ব্যৱস্থা নাপায় তেওঁলোকে চিকিৎসাৰ বাবে। এইসমূহ লক্ষ্য ৰাখি, এইসমূহৰ যি অভাৱ, গাঁওখনৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে ইয়াত বিহিত ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে অন্যথা সমাগত লোকসভা নিৰ্বাচনত আপোনালোকে ৰাইজৰ পৰা প্ৰত্যাহ্বান পাব বুলি আমি এই পোনছাতে কেমেৰাৰ দ্বাৰা অনুৰোধ জনাই কৈছোঁ। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।